সান্ধ্য আইনৰ সুযোগ লৈছে চোৰে বিভিন্ন স্থানত চোৰে চলালে সন্ত্ৰাস চাপৰবাসীৰ নিদ্ৰা হৰণ কৰিছে চোৰে অচেতন কৰি চোৰে লুটিলে লক্ষাধিক টকাৰ আ-অলংকাৰ লগতে নগদ ধন ধুবুৰীৰ হালকুচা আৰক্ষী চকীৰ অন্তৰ্গত আব্দুল ৰকিম আৰু আব্দুল ৱাহৰ ঘৰত চোৰে চলালে অভিযান চোৰে আব্দুল ৱাহব আৰু তেওঁৰ পত্নীক অচেতন কৰি লুটি নিলে আ-অলংকাৰ লগতে নগদ ধন চকেজ গুছা গডেজ গুছা গুছাৰ পরে কি নিছে বুঝা নাই সোনার গহনা মানে 2.5 লাখ গহনা আছিল সব গহনা নিয়ে গেছে আর পর মই যে কথা কব যে কাই কোন জায়গার মানুষ চিনা পাবো কোনো কিছু চিনা নাই ওই এক ধান্দায় আছে যে চোখ দিয়ে দেখি আছো রাতের 3:30 বাজা লাহৰীঘাটৰ বোৱালগুৰি ছোৱালী এমি মাদ্ৰাছাত মধ্যাহ্ন ভোজনৰ চাউল চুৰিৰ ঘটনা তলাবন্ধ বিদ্যালয়খনৰ চাউল চুৰি ঘটনাই সৃষ্টি কৰিছে এতিয়া ৰহস্যৰ ইতিমধ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু চকীদাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ৰাইজে তোমরা চাউল কম হয় তাতেও তালা লগোৱা আছে এটা ভিতৰৰ পৰা বাহিৰলৈকে চাউল কেনেকৈ ওলাও এটা আমি সমালোচনা কৰি আছো তাৰ বাবে হেডমাষ্টাৰ বাহিৰ আৰু চকীদাৰ বাহিৰ কোনে কৰিব চাবিতো ৰাইজহঁতৰ নাথাকে বা কোনো মাষ্টৰহঁতৰ নাথাকে হেডমাষ্টাৰ অনলি আৰু চকীদাৰ বিদ্যালয়খনৰ দুৱাৰ খিৰিকীৰ ক্ষয় ক্ষতি নোহোৱাকৈ চাউল চুৰি হোৱাৰ ঘটনাৰ সন্দৰ্ভত প্ৰধান শিক্ষকৰ ভাষ্য এনেধৰণৰ কি কৰিম কেনেকৈ কৰিম চাবি কাৰখানা আছে চাবিতো এটা হেডমাষ্টাৰ থাকে এটা থাকে চকীদাৰৰ তাত এতিয়া কাৰফিউৰ সুবিধা লৈ চোৰে বিভিন্ন স্থানত চলাই গৈছে অভিযান ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ